MCLA भवेन्द्र बर'नि जाख्ल'नाय जाथाय सोराङाव फैदों। खैराबारि बेंखननि सिङाव उमानन्द मडेल अंगनबादि केन्द्र लुनायनि मुङाव जाख्ल'नाय जाथाय सोराङाव फैदों। उदालगुरि जिल्लानि खैराबारि खौसेथि खुदिया जौगाथाय मावथांखिनि सिङाव थानाय 30 नं खैराबारि काउन्सिल बियाबनि उमानन्द मडेल अंगनबादि केन्द्र लुफुंनाय खामानिया 3 बोसोरनिफ्राय दासिमबो आबुं जायाखै। केन्द्रखौ हाग्रायाव साग्लोबनाय नुनो मोनो। उन्दै उन्दै गथ'फोरखौ गंसे बायफ्लेलांनाय न'आव फोरोंनांगौ जायो। अंगनबादि केन्द्रखौ MCLA भवेन्द्र बर' आरो थिकादारनि हेफाजाबाव गोख्रोङै जाख्ल'नाय जाबाय होनना रायजो राजाफोरा अजद दैखांदों। दोलोनि मावथि आरो रायजोफोरा गिखांदों दि जुदि बेबादि जाख्ल'नायजों लोब्बा थानाय BJPनि MCLA भवेन्द्र बर'खौ BTCनि बिसायख'थियाव फिन बिजाथि होफिनोब्ला BJPनि खैराबारि मासिया 100% जेनगोना रोखा होननानै ओनसोलनि सुबुंफोरा बुंथिदों। नमस्कार, मैं श्री सागरिका डेका। आमारो छोवालीजनी दरং उमानन्द अंगनबाड़ी केन्द्रते पढ़े। बहुत माने लरा छोवालीक एतिया कष्टत आछे। बरषुण दिले बोका पानी, घरटोतो माने बरषुणर आचरणी पानी पड़े। এনেকৈ बहुत कष्टत বাইদেৱে পঢ়াই আছে জৰাজীৰ্ণ ঘৰ এটাত। এনেকৈ এইটো ঘৰ এতিয়া ঠিক কৰি দিব লাগে আৰু আমাৰ সুবিধা হ'ব ঘৰটো ভাল কৰি দিলে। সেই আমাৰ এই দক্ষিণ উমানন্দ অংগনবাড়ী চেণ্টাৰটো মোৰ মিছেজে কৰ্মী হিচাপে কাম কৰে। তেখেতে কাম কৰাৰ কাৰণে ময়ো মাটিখিনি দিলোঁ। মোৰ নিজা মাটি, এইখিনি নিজা মাটিত দি আজিলৈকে মোৰ ঘৰটো 3-4 বছৰ হৈ গ'ল। 9,20,000 টকাৰ আছিল। আধা কাম কৰি থৈ সেইখিনি সেনেকৈ পেলাই থ'লে। গতিকে মই চৰকাৰক আমাৰ আছোঁ যে তেখেতে ঠিকাদাৰখিনিক কৈ মেলি সোনকালে কামখিনি আগবঢ়াই নিয়া, তেতিয়া আমাৰ ৰাইজৰ লগতে ল'ৰা ছোৱালীৰো উপকাৰ হ'ব। এই অংগনবাড়ী চেণ্টাৰটো 3 বছৰ হ'ল কাম সেনেকৈ পৰি আছে। এই হাবি জংঘলে ভৰ্তি হৈ গ'ল। মানুহ এতিয়া স্কুল ওচৰতে আছে, তেখেতসকলৰো ল'ৰা ছোৱালী আছে, সিহঁতৰ বহুত অসুবিধা হয়। গতিকে আমাৰ ইয়াৰে MCLA মহোদয় আছে, MCLA মহোদয়কো মই অনুৰোধ জনাওঁ যে তেখেতে ঠিকাদাৰকেইটাক কৈ মেলি সোনকালে কামখিনি আগবঢ়াই নিয়ে, তাৰ কাৰণে মই তেখেতক অনুৰোধ জনালোঁ। MCLA আমাৰ ভৱেন বড়ো ডাঙৰীয়া। তেখেতক ঠিকাদাৰটো নামটো নাজানো বিশেষ। ঠিকাদাৰ আহিছিল, কেইবাবাৰ আহিছিল। তেখেতসকলক আমি ফোন কৰিলোঁ, বহুতবাৰো ফোন কৰিলোঁ তেখেতসকলক কামটো কৰিম বুলি। তেখেতসকলে আধা পইচা চাগে মোকলাই লৈ গ'ল। এইখিনি যিখিনি আছে বাকী এইখিনি বেলেগ ঠিকাদাৰক আমি ক'লোঁ। তেখেতসকলে আহি পেলাই চাই গ'ল, কিন্তু যিখিনি পইচা আছে সেইখিনি পইচা দি কামখিনি আগ নাবাঢ়ে। তেওঁলোকে 50% উলিয়াই নিছে। গতিকে আৰু 50% এইখিনি কাম নহয়, আমিও জানো। গতিকে বেলেগ ঠিকাদাৰ আগ নাবাঢ়ে। গতিকে আগৰ ঠিকাদাৰখিনিকে কৈ মেলি 9,20,000 আছিল। আগৰ ঠিকাদাৰখিনিক কৈ মেলি কামখিনি আগবঢ়াই দিলে আমি নথৈ সুখী হ'ম, আমি টোটাল ৰাইজে, আমাৰ উমানন্দ গাঁওবাসী। হয়, মই এইটো দক্ষিণ উমানন্দ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী হয়। গতিকে আৰু এই কেন্দ্ৰটো মোৰ নিজৰ মাটিত কৰিব দিছিলোঁ। মানে চেণ্টাৰটো বহালে 9,20,000 টকাৰ এই স্কিমটো আছিলে। এই স্কিমটো আজি 3 বছৰ হ'ল, সম্পূৰ্ণ হোৱা নাই। গতিকে সম্পূৰ্ণ হ'লে মই মোৰ অঞ্চলটো আৰু মোৰ ল'ৰা ছোৱালীখিনি আৰু মোৰ তাৰ লগতে ময়ো সুখী হ'ম।